আমি আপোনালোকৰ দৰমহাও বৃদ্ধি কৰিম আৰু লগতে আপোনালোকক এটা এককালীন সাহায্যও আমি আগবঢ়াম অৰ্থাৎ এবাৰতে আপোনালোকক অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ দৰমহা বৃদ্ধিৰ লগতে তেওঁলোকে লাভ কৰিব অতিৰিক্তকৈ এককালীন সাহায্য। এককালীন সাহায্য কিমান প্ৰদান কৰা হ'ব? 2 লাখ টকা প্ৰদান কৰা হ'ব নেকি আপোনালোকক এককালীন সাহায্য? নমস্কাৰ দৰ্শকসকল, আপুনিও যদিহে এগৰাকী অংগনবাড়ী কৰ্মী অথবা অংগনবাড়ী সহায়িকা হয় তেন্তে আপোনাৰ বাবে এই মুহূৰ্তত আহি পৰিছে অতিকৈ আনন্দৰ খবৰ, কিয়নো আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰে যে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ দৰমহা বৃদ্ধি কৰা হ'ব আৰু লগতে তেওঁ উল্লেখ কৰে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলক সুবিধাৰ বাবে এটা এককালীন সাহায্য প্ৰদান কৰা হ'ব আৰু এই এককালীন সাহায্যৰ দ্বাৰা তেওঁলোকে পৰিয়ালৰ কিবা এটা ভাল কামত খটুৱাব পাৰিব। কিমান টকা প্ৰদান কৰা হ'ব এই সম্পৰ্কত তেখেতে উল্লেখ কৰা নাই, যদিও তেখেতৰ কথাৰ পৰা জানিব পৰা যায় যে এটা ভাল এমাউণ্ট আপোনালোকক প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে কি বুলি কৈছিলে আপোনালোকে এয়া স্ক্ৰীনত চাওক। আমি আপোনালোকৰ দৰমহাও বৃদ্ধি কৰিম আৰু লগতে আপোনালোকক এটা এককালীন সাহায্যও আমি আগবঢ়াম অৰ্থাৎ এবাৰতে আপোনালোকক এটা পুঁজি আমি আগবঢ়াম যাতে ঘৰৰ কাম কাজ ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ ব্যৱস্থা ল'ব পাৰে আৰু লগতে 1 অক্টোবৰৰ পৰা আপোনালোকৰ দৰমহাও আমি যিমানখিনি পাৰোঁ সিমানখিনি আমি বৃদ্ধি কৰিম যাতে আমাৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ পৰা অলপ হ'লেও তেওঁলোকৰ মনৰ দুখ আমি যাতে কমাব পাৰোঁ।